ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ 2026 চনৰ ছেপ্টেম্বৰ মাহটো কিদৰে পাৰ হ'ব, কেনেধৰণৰ প্ৰতিফলন দেখিব, 2026 চনৰ এই ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটোত কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব, সকলোখিনি তথ্য জানিব পাৰিব। ছেপ্টেম্বৰ মাহৰ আপোনালোকৰ আৰ্থিক পৰিস্থিতি অনুসৰি আয়ৰ দৃষ্টিকোণৰ পৰা এই মাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে লাভজনক হ'ব। একাদশ স্থানত ৰাহু আৰু উচ্চ বৃহস্পতিৰ শুভ দিশটোৱে বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে অভাৱনীয় আৰ্থিক লাভ আৰু পুৰণি আবদ্ধ হৈ থকা ধনৰ পুনৰুদ্ধাৰ অনাৰ সম্ভাৱনা আছে। কিন্তু দ্বাদশ স্থানত শনিৰ প্ৰভাৱে বিশেষকৈ আপোনালোকৰ ভ্ৰমণৰ বোজা, আইনী বিষয় বা অভাৱনীয় খৰচৰ বোজাৰ বৃদ্ধি কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে। বিশেষকৈ ৰিস্কি বিনিয়োগ এৰিব লাগিব, কিয়নো পঞ্চম সদনত থকা কেতুৱে অতিমাত্ৰা উৎসাহৰ বাবে লোকচানৰ সন্মুখীন কৰাব পাৰে। গতিকে উৎসাহত আহি পেলাই যিকোনো কামতে বিনিয়োগ নকৰিব বুলি কৈছে, নহ'লে লোকচান হ'ব পাৰে। সম্পত্তি বিনিয়োগৰ বাবে কিন্তু ভাল অনুকূল সময়, কিন্তু যিকোনো ঠাইত বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়ক। 2026 চনৰ বিশেষকৈ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি এই মাহটো মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ বাবে ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব। ব্যৱসায়ীসকলৰ বাবে ছেপ্টেম্বৰ মাহটো অতি উত্তম হ'ব। সপ্তম স্থানত নিজৰ ৰাশিত শুক্ৰৰ ট্ৰেনজিটে ব্যৱসায়িক বিশেষকৈ খণ্ডলৈ এক বৃহৎ উত্থান কঢ়িয়াই আনিব পাৰে বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় কামে বিশেষকৈ আকাংক্ষিত লাভ আৰু নতুন ব্যৱসায়িক চুক্তি অনাৰ সম্ভাৱনা আছে বুলি কৈছে। একাদশ স্থানত ৰাহুৰ প্ৰভাৱে উদ্ভাৱনী চিন্তাৰ সূচনা কৰিব, যাৰ ফলত বিশেষকৈ সম্ভাৱ্যপূৰ্ণভাৱে বিদেশী বা দূৰৈৰ যোগাযোগৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ আৰু যথেষ্ট লাভৰ সূচনা কৰিছে। তৃতীয় স্থানত বিশেষকৈ মংগল গ্ৰহৰ উপস্থিতিয়ে বিশেষকৈ যিসকল নিয়োজিত লোক আছে নিয়োজিত লোকসকলক শক্তিশালী আৰু নিৰ্ভীক কৰি তুলিব বুলি কৈছে। কামৰ দশম ঘৰৰ বিশেষকৈ আপোনালোকৰ কামৰ চতুৰ্থ স্থানত থকা বৃহস্পতিৰ শুভ দিশটোৱে কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলক কৰ্মক্ষেত্ৰত নিজকে আনতকৈ পৃথক কৰিবলৈ সক্ষম কৰিব বা সহায় কৰিব বুলি কৈছে। বিশেষকৈ আপুনি ঊৰ্ধ্বতন বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন পোৱাৰ সম্ভাৱনা আছে। মাহৰ শেষৰ ফাললৈকে বিশেষকৈ পদোন্নতি বা নতুন চাকৰি উৎকৃষ্ট সুযোগৰ সম্ভাৱনা আছে কিছু লোকৰ বাবে 2026 চনৰ এই ছেপ্টেম্বৰ মাহটোত। শিক্ষাৰ ক্ষেত্ৰত 2026 চনৰ ছেপ্টেম্বৰ মাহৰ শিক্ষাৰ ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ মিশ্ৰিত হ'লেও ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ হ'ব। বিশেষকৈ পঞ্চম স্থানত থকাৰ শুভ গ্ৰহৰ প্ৰভাৱে একাগ্ৰতা, ছাত্ৰ ছাত্ৰীসকলৰ একাগ্ৰতা আৰু শিক্ষণ ক্ষমতাৰ বৃদ্ধি কৰিব। উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীৰ বাবে এই সময় অনুকূল। একাদশ স্থানত ৰাহু আৰু বৃহস্পতিৰ প্ৰভাৱে বিদেশত অধ্যয়ন বা আকাংক্ষিত শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে। পঞ্চম স্থানত থকাৰ কেতুৱে কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেতিয়াবা মনোযোগ বিচলিত কৰাব পাৰে। গতিকে অধ্যয়নৰ ক্ষেত্ৰত সামঞ্জস্যপূৰ্ণ অনুশাসন আৰু ধাৰাবাহিকতা অতিকৈ প্ৰয়োজন আছে। ইত্যাদিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব। 2026 চনৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি পাৰিবাৰিক দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে এই মাহটো কি ধৰণৰ প্ৰতিফলন দেখিব। বিশেষকৈ চতুৰ্থ স্থানত উচ্চৰ বৃহস্পতি ট্ৰেনজিটে বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ বাবে পাৰিবাৰিক জীৱনলৈ সুখ আৰু শান্তি সমৃদ্ধি কঢ়িয়াই আনিব। পৰিয়ালৰ সদস্যৰ মাজত বিশেষকৈ আপোনালোকক কৈছে যে পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি শক্তিশালী হ'ব। আপুনি আপোনালোকৰ পিতৃ মাতৃৰ পৰা প্ৰচুৰ পৰিমাণে আশীৰ্বাদ, যি ধৰণৰ ছাপোৰ্ট সমৰ্থন সেইখিনি লাভ কৰি থাকিব। মাজে মাজে ঘৰখনৰ মানুহৰ লগত সংঘাত হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। বিশেষকৈ পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নতিৰ বাবে আপোনালোকে চেষ্টা কৰক। ঘৰতে কোনো শুভ বা ধৰ্মীয় অনুষ্ঠান বা পূজাৰ আয়োজন কৰা হ'ব পাৰে বুলি কৈছে। পূজা পাঠৰ আয়োজন হ'ব। সম্পত্তি বা নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনাৰ কিছু লোকৰ সফল হ'ব পাৰে। মনৰ ইচ্ছাবোৰ পূৰণ হ'ব। পৰিয়ালত যদি কিবা এটা মতানৈক্য বা পুৰণি বিবাদ হৈছিল বা হৈ আছে, তেন্তে এই মাহত বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত যিমান পাৰে সেই সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। নিশ্চয়কৈ সমাধান কৰা হ'ব। ঘৰখনত সুখৰ প্ৰাধান্য থাকিব। যদি পৰিয়ালত চলি থকা কোনো সমস্যা আছে, তেন্তে প্ৰতি মংগলবাৰে হনুমানজীক বিশেষকৈ কাপোৰ আগবঢ়াওক বুলি কৈছে। সুন্দৰকাণ্ড বা হনুমান চালিচা যদি আপোনালোকে পাঠ কৰে বা আবৃত্তি কৰে, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ 2026 চনৰ ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি বিবাহৰ ক্ষেত্ৰতে হওক, প্ৰেম জীৱনতে হওক কেনেধৰণৰ প্ৰতিফলন দেখিব। বিবাহ জীৱন, আপোনালোকৰ প্ৰেম জীৱন কেনেকুৱা ধৰণৰ অৱস্থা থাকিব। সপ্তম স্থানত শুক্ৰৰ নিজৰ ৰাশিত ট্ৰেনজিটে বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱনলৈ অপৰিসীম মধুৰতা, প্ৰেম আৰু আকৰ্ষণ কঢ়িয়াই আনিব। আপোনালোকৰ জীৱনসংগীৰ সৈতে সমন্বয় অতি উত্তম হ'ব আৰু পুৰণি যি ধৰণৰ ভুল বুজাবুজি, আগৰ যি ধৰণৰ ভুল বুজাবুজি, সেই বুজাবুজিবোৰ সমাধান হ'ব।
প্ৰতিটো মুহূৰ্ততে আপোনালোকৰ জীৱনসংগীৰ পৰা সমৰ্থন পাব, প্ৰতিটো মুহূৰ্ততে জীৱনসংগী আপোনালোকক ছাপোৰ্ট দিব, সমৰ্থন কৰিব বুলি কৈছে। এই সময়খিনিত বিশেষকৈ কেৰিয়াৰৰ ক্ষেত্ৰত যিকোনো ডাঙৰ সফলতাই সমগ্ৰ আপোনালোকৰ পৰিয়ালটোলৈ, আপোনালোকৰ ফেমিলিটোলৈ বিশেষকৈ সুখ আৰু কঢ়িয়াই আনিব বুলি কৈছে। মেঘ ৰাশিৰ স্থানীয় বিশেষকৈ লোকসকলৰ বাবে প্ৰেম জীৱনত উৎসাহ, সতেজতা আৰু পাৰস্পৰিক যি বিশ্বাস আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। যদি আপুনি অবিবাহিত তেন্তে নতুন সুন্দৰ বিবাহৰ প্ৰস্তাৱ পাব পাৰে। একে সময়তে কৈছে যে এই মাহটোত পঞ্চম স্থানত কেতু আৰু বিশেষকৈ তৃতীয় স্থানত মংগল গ্ৰহৰ অৱস্থানৰ বাবে প্ৰেম জীৱনত কথা বতৰাৰ সময়ত কিন্তু মনত ৰাখিব হঠাৎ খং বা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। সংগীৰ সৈতে ইগ' আৰু খৰখেদাৰ যিমান পাৰে আপোনালোকে এই মাহত পৰিহাৰ কৰক বুলি কৈছে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহ 2026 স্বাস্থ্যৰ অৱস্থা কেনেকুৱা থাকিব। ছেপ্টেম্বৰ মাহত আপোনালোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কেনেধৰণৰ প্ৰতিফলন দেখিব। এই মাহটো আপোনালোকৰ কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত হ'ব। তৃতীয় স্থানত মংগল গ্ৰহৰ ট্ৰেনজিটে আপোনালোকক শাৰীৰিকভাৱে মানসিকভাৱে সক্ৰিয় আৰু শক্তিশালী কৰি ৰাখিব। কিন্তু দ্বাদশ স্থানত শনিৰ অৱস্থানে স্বাস্থ্যৰ ক্ষেত্ৰত অনিদ্ৰা, টোপনিৰ কম, শাৰীৰিক ক্লান্তি, মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আক্ৰমণাত্মক বিশেষকৈ ট্ৰেনজিট আৰু কৈছে যে আপোনালোকৰ খৰখেদাৰ বাবে কিছু লোকৰ ৰক্তচাপ, মূৰৰ বিষ বা সামান্য আঘাতৰ আশংকা দেখা পোৱা গৈছে। গতিকে সাৱধান হৈ চলিব লাগিব। সুষম খাদ্য গ্ৰহণ কৰক বুলি কৈছে। দৈনন্দিন জীৱনত আপোনালোকে যোগ আৰু প্ৰাণায়াম অন্তৰ্ভুক্ত কৰক আৰু গাড়ী চলোৱাৰ সময়ত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব মেঘ ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ সঠিক জিৰণি আৰু নিয়মীয়া ৰুটিনে আপোনালোকক গোটেই মাহটো সুস্থ আৰু শক্তিশালী কৰি ৰাখিব। গতিকে নিজকে জিৰণি দিব লাগিব, নিয়মীয়া ৰুটিন আপোনালোকে ফ'ল' কৰক, সুস্থ আৰু শক্তিশালী হৈ থাকিব, নিশ্চয়কৈ গুৰুত্ব দিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত। এতিয়া আহিছোঁ মেঘ ৰাশিৰ লোকসকলৰ বাবে ছেপ্টেম্বৰ 2026 ভ্ৰমণৰ ক্ষেত্ৰত, যাত্ৰাৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিফলন দেখিব। এই মাহত গ্ৰহণ বিশেষকৈ কৰাৰ ভ্ৰমণ বা আপোনালোকে গ্ৰহণ যিখিনি কৰিব ভ্ৰমণ কৰাৰ বাবে ট্ৰাই যিখিনি কৰিব, ভ্ৰমণ অত্যন্ত উপকাৰী আৰু উপভোগ্য বুলি প্ৰমাণিত হ'ব। তৃতীয় স্থানত থকা মংগল গ্ৰহে ছুটি ভ্ৰমণ কিন্তু অতি সফল ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা সৃষ্টি কৰিছে। ব্যৱসায় আৰু কামৰ বাবে গ্ৰহণ কৰাৰ ভ্ৰমণসমূহে নতুন যোগাযোগ আনিব, কিছু লোকৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব। ইয়াৰ উপৰি কৈছে যে চতুৰ্থ ঘৰৰ আপোনালোকৰ প্ৰভাৱে আপোনালোকৰ পৰিয়াল আৰু জীৱনসংগীৰ সৈতে পবিত্ৰ তীৰ্থস্থান বা নিস্তব্ধ প্ৰাকৃতিক পৰিৱেশ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই ভ্ৰমণবোৰে আপোনালোকক মানসিক শান্তি, সতেজতা আৰু ইতিবাচক শক্তিৰে ভৰাই তুলিব বুলি কৈছে। একে সময়তে কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি আশা কৰিব পাৰে যে সূৰ্য আপোনালোকক প্ৰদান কৰাৰ শক্তি আৰু সজীৱতাই সঁচাকৈ আপোনালোকৰ পক্ষত কাম কৰিব আৰু আপোনাক যিকোনো গুৰুতৰ ৰোগৰ পৰা মুক্ত কৰি ৰাখিব। আপুনি হঠাতে এই মাহত গুৰুতৰ ৰোগত আক্ৰান্ত হ'ব পাৰে, যিটো হয়তো অল্পকালীন হ'ব পাৰে, কিন্তু ই বহুলাংশে পৰিচালনাযোগ্য হ'ব। তথাপি আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰক, স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ অসাৱধান হ'ব নালাগে। আৰোগ্যৰ প্ৰতিক্ৰিয়াৰ প্ৰতি সতৰ্ক হোৱাটো এইটোৱেই আপোনালোকৰ অধিক কাৰণ। এই সময়ছোৱাত এই মাহত ছেপ্টেম্বৰ মাহৰ ৰাশিফল অনুসৰি মেঘ ৰাশিৰ লোকসকলৰ বাবে আপোনালোকৰ বাবে ই এক সঠিক সময়ত আৰু লেহেমীয়া প্ৰক্ৰিয়া হ'ব। গতিকে সামান্য অসুস্থতাও অনুভৱ কৰিলে পলম নকৰাকৈ তৎক্ষণাত চিকিৎসা লোৱাটো ভাল হ'ব। এই কথাটো মনত ৰখাটো গুৰুত্বপূৰ্ণ, যদিও আপুনি গুৰুতৰ ৰোগৰ পৰা মুক্ত হৈ থকাৰ সম্ভাৱনা আছে। একে সময়তে বিত্তীয় ৰাশিফল অনুসৰি এই মাহটো আপোনালোকৰ বাবে আৰ্থিক বিশেষকৈ সম্ভাৱনাৰ বাবে ভাল নহয়। যিকোনো গোচৰ বা বিবাদ আপোনালোকৰ বিৰুদ্ধে আপোনালোকৰ সিদ্ধান্ত লোৱা হ'ব পাৰে। গতিকে সিদ্ধান্তবোৰ পিছুৱাই দিবলৈ চেষ্টা কৰিব লাগে। চৰকাৰী সংস্থা বা বিভাগৰ সৈতে লেনদেনতো বিভিন্ন সমস্যাৰে ভৰি পৰিব পাৰে, সাৱধান হ'ব, আনকি লোকচান হ'ব পাৰে। আচলতে আপোনালোকৰ বেছিভাগেই নিজৰ পৰিকল্পিত লাভ কৰিবলৈ অক্ষম হ'ব পাৰে। বিভিন্ন ধৰণৰ কেলেংকাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত অত্যন্ত অভ্যস্ত মানুহৰ পৰা, বেয়া মানুহৰ পৰা, বিশেষকৈ সৰু সংখ্যালঘুৰ ক্ষেত্ৰতো এই কথাৰ প্ৰযোজ্য হ'ব। গতিকে সাৱধান হ'ব, সকলোৰে মনত ৰাখিব। কোনো বিনিয়োগ বা নতুন বিশেষকৈ উদ্যোগৰ বাবে পৰিৱেশটো অনুকূল নহ'ব। কেৰিয়াৰ আৰু পেছাদাৰী দৃষ্টিকোণৰ পৰা ভৱিষ্যতবাণী কৰা হৈছে যে এই মাহত আপোনালোকৰ গ্ৰহৰ যি অৱস্থান আপোনালোকৰ কেৰিয়াৰৰ সম্ভাৱনাৰ বাবে বৰ বেছি অনুকূল নালাগে। গতিকে অলপ ধৈৰ্য ধৰি কাম কৰিব লাগিব। বাহিৰত কিবা এটা কথা কওঁতে সাৱধান হ'ব লাগিব। গতিকে যিকোনো অফাৰ ভালদৰে পৰীক্ষা কৰাটো উচিত। কোনোবাই কিবা এটা অফাৰ দিলে সেই অফাৰটো গ্ৰহণ কৰাটো যোগ্য নহ'ব পাৰে। পূব দিশটো লাভজনক হ'ব। ব্যৱসায়িক উদ্দেশ্যত ভ্ৰমণৰ বাবে ই এক অনুকূল হ'ব। বিশেষকৈ আপোনালোকৰ ঊৰ্ধ্বতন বিশেষকৈ বিষয়াৰ সৈতে গুৰুত্ব মতানৈক্য আছে। কৰ্মক্ষেত্ৰত ধ্যান ৰাখিব, আনকি সংঘৰ্ষৰ সম্ভাৱনা আছে। ধৈৰ্যৰে বিপদজনক বিশেষকৈ অঞ্চলৰ আগজাননী দি সেইবোৰ এৰাই চলি ইয়াৰ পৰা হাত সাৰিব লাগে। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত
ৰাজনীতিও দৃঢ়তাৰে পৰিহাৰ কৰা উচিত। ইয়াৰ ফলত আপোনাৰ বাবে জটিলতা আহিব পাৰে, কিন্তু দৃঢ় প্ৰচেষ্টা আৰু অলপ দক্ষতাৰে আপুনি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ শিক্ষাৰ বাবে এই মাহটো উৎকৃষ্ট মাহ, য'ত এটা নিৰ্দিষ্ট পৰিমাণৰ শুভকামনা আপোনালোকক যথেষ্ট সহায় কৰিব। কাৰিকৰী ছাত্ৰ ছাত্ৰীসকলৰ বাবে সময় অতি উৎপাদনশীল হ'ব বুলি কৈছে। তেওঁলোকৰ কিছুমানে বিশেষকৈ নিপুণতা দক্ষতাৰে বিশেষকৈ দক্ষতাৰে সৈতে জড়িত ক্ষেত্ৰত উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে যিসকলে শিল্পকলাৰ প্ৰতি প্ৰবল আৰু কলাত্মক হৈ আহিছে তেওঁলোকৰ বাবে যথেষ্ট ভাল প্ৰদৰ্শন কৰিব। তেওঁলোকে বেছিভাগে সবিশেষ আৰু দক্ষতা গ্ৰহণ কৰিবলৈ বিশেষকৈ সাজু থাকিব। ইয়াৰ ফলত তেওঁলোকে বিশেষকৈ বহুত বেছি দ্ৰুত কামত সহায় কৰিব। তদুপৰি আপোনালোকৰ বেছিভাগে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত প্ৰবল ইচ্ছা শক্তিৰে ধন্য হ'ব। আপোনালোকৰ প্ৰচেষ্টাত বিশেষকৈ আপুনি সঁচাকৈ যথেষ্ট সফলতা লাভ কৰিব চেষ্টা কৰক বুলি কৈছে শিক্ষাৰ ক্ষেত্ৰত। এই মাহত বিশেষকৈ ভ্ৰমণে সাধাৰণ সুবিধা কঢ়িয়াই আনিছে, গতিকে ভ্ৰমণ আপোনালোকৰ বাবে উপকাৰী হ'ব, কিন্তু অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰক বুলি কৈছে। বিদেশ ভ্ৰমণত সফলতাৰ সম্ভাৱনা নগণ্য। বিদেশী সংযোগ থকাসকলে সুবিধা হ'লে ভ্ৰমণ পিছুৱাই দিয়াৰ কথা চিন্তা কৰিব লাগে। আনকি আনন্দ ভ্ৰমণো বৰ বেছি লাভ নহ'ব বুলি কৈছে। ভাগ্য আপোনালোকৰ পক্ষ নাই পাৰিবাৰিক ক্ষেত্ৰত, গতিকে আগন্তুক মাহটো অৰ্থাৎ এই মাহটো আপোনালোকৰ পৰিয়ালৰ বাবে লাভজনক নহ'ব। পিতৃ মাতৃৰ লগত কিছুমান গুৰুত্ব মতানৈক্যৰ মাহৰ শেষৰ ফালে হ'ব পাৰে। ইয়াক প্ৰতিৰোধ কৰিব লাগে আৰু আপুনি সমস্যা স্থানৰ পৰা আঁতৰি থাকি কোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকি বিশেষকৈ তেনে কৰিব পাৰে। সংঘাতবোৰ পৰিহাৰ কৰক। আৰ্থিকভাৱে যথেষ্ট অসুবিধা আহিব পাৰে কিছু ক্ষেত্ৰত। খৰচৰ ক্ষেত্ৰত খৰচ সযতনে পৰিকল্পনা কৰিলে আনকি বিপদৰ পৰা বিশেষকৈ হাত সাৰি থাকিব পাৰিব বুলি কৈছে। মনত ৰাখিব, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ সন্তানৰ বাবে উৎকৃষ্ট হ'ব, যিহেতু গ্ৰহৰ অৱস্থান অনুকূল। সেই আগন্তুক অৰ্থাৎ এই সময়খিনিত কিছুমানে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব বুলি কৈছে। বিশেষকৈ প্ৰতিভাৱান আপোনালোকৰ ব্যক্তিসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শন আৰু নিখুঁত কৰাৰ সুযোগ পাব। অৰ্থাৎ আপোনালোকৰ মাজৰ যিসকলে অসাধাৰণ কিবা এটা লাভ কৰাৰ সম্ভাৱনা আছে, বিশেষকৈ এই মাহত লক্ষ্যত উপনীত হ'ব। মাহটোত বেছিভাগ সময় আপোনালোকৰ সন্তানে জীৱনৰ সকলো দিশতে ভাল প্ৰদৰ্শন কৰিব। বিশেষকৈ প্ৰদৰ্শন গড় হিচাপৰ ওপৰত হ'ব। ইয়াৰ দ্বাৰা অভিভাৱকসকল যথেষ্ট সন্তুষ্টিৰ উৎসৱ অনুভৱ কৰিব বুলি কৈছে। এই মাহটো আপোনালোকৰ ভালদৰে পাৰ হওক। 2026 চনৰ ছেপ্টেম্বৰ মাহটো মনৰ ইচ্ছাবোৰ পূৰণ হওক। যিখিনি কথা বতৰা ক'লেও নিশ্চয়কৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।